কেতিয়াবা আমি এটিএমৰ পৰা টকা ওলাব যাওঁতে এটা সমস্যাত পৰোঁ যে এটিএম মেচিনটোৰ পৰা টকাকেইটা ওলাই নাহে, কিন্তু আমাৰ একাউণ্টৰ পৰা টকাকেইটা কাট খাই যায়। এই সমস্যাটো মূলতঃ হয় এটিএম মেচিনটোত ইণ্টাৰনেট সেৱাৰ কানেকশ্যনটো উইক হৈ থাকিলে। এই ক্ষেত্ৰত আমি পেনিক হ'ব নালাগে। সাধাৰণ আমাৰ একাউণ্টৰ পৰা যিকেইটা টকা কাটিছিলে সেই টকাকেইটা 48 ঘণ্টাৰ সময়ৰ ভিতৰত নিজেই আকৌ একাউণ্টলৈ ঘূৰি আহে। কিন্তু কিছুমান ক্ষেত্ৰত যদি ঘূৰি নাহে টকাকেইটা, তেতিয়া আপুনি বেংকৰ মেনেজাৰলৈ এখন এপ্লিকেশ্যন লিখি দিব লাগে। এপ্লিকেশ্যনখনত উল্লেখ থাকিবলগীয়া বস্তুকেইটা হৈছে আপুনি কোন তাৰিখে এই ট্ৰানজেকশ্যনটো কৰিছিলে, কিমান সময়ত এই ট্ৰানজেকশ্যনটো কৰিছিলে, আপুনি কিমান টকা উলিয়াব বিচাৰিছিলে আৰু এটিএমটোত থকা ঠাইখিনি। এইকেইটা বস্তু যেতিয়া বেংকৰ মেনেজাৰে পায়, তেওঁ নিজৰ বেংকৰ নেটত আপলোড কৰে আৰু অতি কম দিনৰ ভিতৰত 2-4 দিনৰ ভিতৰতে টকাকেইটা ঘূৰি আহে।